হাজাৰ দুখ চিন্তাত থাকিলেও কিয় জানো মোৰ মানে সেউজীয়াবোৰ বৰ ভাল লাগে। আৰু যেতিয়াই তেতিয়াই সুবিধা পাওঁ মানে যিকোনো কামতে ক'ৰবালৈ যোৱাৰ লগে লগে মই এই সেউজীয়াবোৰ দেখিলে মোৰ মোবাইল কেমেৰাতে আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এতিয়া মই গৈ আছোঁ নগাঁৱলৈ, যিহেতুকে ঘৰৰ পৰা ওলাওঁতেই দেৰি হ'ল, সেয়েহে চমু বাট এটা ল'লোঁ। মোৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ যে এই বাটটোৰে ৰজা গাঁৱলৈ বুলি বৰ চমু হয়। এতিয়া বৈঠালাংচু হৈ ঘূৰি যাবলৈ বহু সময় লাগিব। সেয়েহে মই আমাৰ গাঁৱৰ পাছফালে মানে আমাৰ গাঁৱৰ উত্তৰ ফালে আহিলে এই ৰাস্তাটো পোৱা যায় আৰু এই ৰাস্তাটোৰে ৰজা গাঁও ওলাবগৈ পাৰি। লুংলুঙীয়া বাটটোৰে এনেকৈ বাইকখন চলাই পাৰ হৈ আহিলোঁ। ইফালে ধৰক এইবোৰ যে দেখিছে আমাৰ স্থানীয় মানুহ, তেওঁলোকে ইয়াতে খেতি বাতি কৰি এসময়ততো অটব্য শাল গছৰ বাগান আছিলে এইফালে, আমি সৰুতে দেখিছোঁ আৰু সেই বাগানবোৰ আমাৰ চকুৰ সন্মুখতে কাটি ছিঙি বৰ্তমান সেই বাগান নাই। এইফালে নহয় দেখিছে নহয় পুৰা জনবসতি হৈ উঠিছে। জনবসতি কিয় হ'ল বা কিমান বাঢ়িছে এইবোৰ ক'বলৈ বাৰু মই এতিয়া নাযাওঁ, কিন্তু এইবোৰ হ'ল আমাৰ স্থানীয় মানুহ ইয়াত তেওঁলোকে আহি ঘৰ দুৱাৰ বনাইছেহি। আৰু এইফালে এখন আছিলে চেগুন বাগান, এখন শাল বাগানখন বাৰু শেষ কাটি কুটি শেষ আদায়, আৰু এতিয়া এখন চেগুন বাগান নতুনকৈ আকৌ প্লেণ্টেশ্যন কৰিছে। যদিও বা তাহানি সেই বৰপানী বনাঞ্চলৰ বাগানখন নাই, তথাপি মোৰ ভাল লাগে এইফালে আহি। এই ঢিপটো যে দেখিছে ইয়াত কাৰ্বিসকলে কিবা এটা পূজা কৰিছিলে। বৰষুণ পৰাৰ কাৰণে গোটেই পৰিৱেশটো সেউজীয়া হৈ উঠিছে। গছবোৰত পাত ওলাইছে, চব গছপাতবোৰ পৰিষ্কাৰ হৈ পৰিছে। আমাৰ বনৰীয়া হাতী জাকটো এইফালেই থাকে, কোনফালে আছে নাজানো, কিন্তু ধৰক থাকে আৰু এইফালে। তাকে আজি চাইছোঁ এইফালে মানুহ এতিয়া সমাগম হৈছে নে নাই। ৰাস্তাটো দেখি পেলাই অনুমান হৈছে যে এইফালে বাইক বা চাইকেল গৈছে, মানে মানুহ যাতায়াত হৈছে। মই প্ৰথম নহয়, মোতকৈ আগত কোনোবা আহিছে। আৰু ধৰক কিবা অসুবিধা হ'লে ইয়াৰ ইফালে সিফালে থকা মানুহে কৈ দিয়ে যে নাযাবি আজি অসুবিধা হৈ আছে, এনেকুৱা ধৰণৰ। একে সিটো মূৰত আছে ধৰক ফৰেষ্টৰ অফিচটো। মোৰ আগৰ এটা ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে। এইফালে যদি বৰষুণ নপৰে তেতিয়াহ'লে ধৰক আহিবলৈ ভালেই, বৰষুণ পৰিলে ধৰক এই পানী ৰয় বা ওপৰৰ পৰা বৈ অহা পানীয়ে ৰাস্তাটো ভাঙি লৈ যায়। যেতিয়ালৈকে এই গছ বনবোৰ থাকিব তেতিয়ালৈকে আমি জীৱকুল জীয়াই থাকিব পাৰিম। সেয়েহে সকলোকে কওঁ আমি গছ ৰুব লাগে, গছক ভাল পাব লাগে, সেউজীয়াবোৰ জীয়াই ৰাখিব লাগে, আমি তেহে জীয়াই থাকিম। মানুহে কয় বহুত মিটিং মেলে, মিটিঙে কৈ থাকে, কিন্তু প্ৰকৃতাৰ্থত তেনে নকৰে। এজাৰ ফুলবোৰ সৰুৱা দেখিছে ফুলি আছে। সেইদিনা এটা প্ৰশ্ন কৰিলে, প্ৰশ্নটোৰ উত্তৰটো ময়ো আচলতে পোৱা নাই, যে বহাগক আদৰে কপৌ ফুলে, এতিয়া বহাগক কি ফুলে বিদায় দিয়ে বুলি সুধিছিলে। এতিয়া আপোনালোকেও যদি জানে জনাবচোন দেই, মই নাজানো কিন্তু আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখনেই হ'ল বৰপানী বনাঞ্চলৰ ভিতৰ অঞ্চল, আৰু এইজোপা এজোপা ডাঙৰ আহঁত আছিলে, ইয়াতকৈও ডাঙৰ আহঁত এজোপা আছিলে য'ত হাইঠা চৰাই আহি পৰেহি মানে। কিন্তু এতিয়া সেইবোৰ নাই আৰু। সোণালী বান্দৰ আছিলে, কিন্তু এইফালৰ পৰা বান্দৰবোৰ গুচি গ'লগৈ বেলেগে এফালে, এই সংগ্ৰামৰ ছাইডে আজিকালি মাত শুনো। সোণালী বান্দৰে ক'ব নে হুলু বান্দৰে ক'ব, হুল হুল এনেকৈ মাতে যে, সেই বান্দৰটোৱে। মই যিমানবাৰ আহিলেও এই ৰাস্তাটোৰে, সিমানবাৰ আহিয়ে ভাল লাগে, মানে হেঁপাহে নপলায়, কিবা এটা ভাল লাগে। কি ভাল লাগে সেইটো নাজানো, কিন্তু মোৰ প্ৰকৃতি ভাল লাগে। ইয়াতে যেন চুপচাপ ঘৰ এটা বনাই ল'ম, চৰাই চিৰিকটি মাত শুনি ভাল লাগে, চুপচাপকৈ কেতিয়াবা ৰৈ ভাল লাগে। ইফালৰ পৰা এখন বাইক আহি আছে। বহুতেই এই ৰাস্তাটো চমু বাবে আহে, যে বৈঠালাংচু হৈ বহুত ঘূৰিবলগীয়া হয় যে। এই ৰাস্তাটোৱে আমাৰ ঘৰলৈ ধৰক ৰজা গাঁও কলনিৰ পৰা আমাৰ ঘৰলৈ ভালকৈ বাইকখন স্পীডত চলাওঁ বুলি ক'লে ধৰক 5 মিনিটমান লাগিব, আৰু তাতকৈ বেছি সময় নালাগে।
কিন্তু মই ধৰক এতিয়া ভিডিঅ' এটা কৰি যিহেতুকে আহিছোঁ, খুব খৰখেদাকৈ চলোৱা নাই। আৰু ৰাস্তাটো যিহেতুকে বৰষুণ পৰি পেলাই অকণমান হেৰি হৈ আছে, সেয়েহে লাহে লাহে চলাইছোঁ আৰু। এইখন সোণোৱালী পথাৰতে আছে জানো লগা দেখি মৰমৰে। দেখিলে মই আহি পালোহি ইয়াত ফৰেষ্ট কেম্প, যিটো বৰপানী বনাঞ্চলক ৰক্ষণাবেক্ষণ দিয়ে। ইয়াতে তেওঁলোক থাকে এইটো কেম্পতে।